নমস্কাৰ দৰ্শক ৰাইজ, মই আজি আপোনালোকক এনে এজন পূজনীয় ব্যক্তিৰ লগত চিনাকি কৰি দিবলৈ আহিছোঁ, যিজন নগাঁও গাৰ্লছ কলেজৰ পৰা প্ৰিন্সিপাল হৈ অৱসৰপ্ৰাপ্ত হৈছে আৰু তেখেতে অৱসৰপ্ৰাপ্ত হোৱাৰ পাছতো একেৰাহে বৃদ্ধ বয়সতো আমাক শিক্ষা প্ৰদান কৰিবৰ কাৰণে প্ৰায় 3 বছৰ কাল ৰামানুজন জুনিয়ৰ কলেজত আৰু তাৰ পাছত প্ৰায় 3 বছৰমান কাল ৰেনেছা জুনিয়ৰ কলেজতো অংক বিষয়ত তেখেতে নিজৰ শিক্ষা প্ৰদান কৰি আহিছিলে আৰু তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় শ্ৰীযুত জয়ধন দাস ছাৰ ডাঙৰীয়া। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ, নমস্কাৰ। আমাৰ বহুতেই সৌভাগ্য যে ছাৰৰ সান্নিধ্য পাবলৈ আমি সক্ষম হৈছিলোঁ আৰু আমাৰ বৰ্তমান নগাঁও শিক্ষা ব্যৱস্থাত বাচক বনীয়া প্ৰায় সকল প্ৰফেচৰ শিক্ষক ছাৰৰ এসময়ত শিষ্য হিচাপে ছাৰে তেওঁলোককো অধ্যয়ন কৰাইছিলে আৰু মোৰ ছাৰ আজি পৰম সৌভাগ্য যে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাসমূহক যাতে মই সঞ্চয় কৰি বৰ্তমান সমাজখনৰ বাবে সঞ্চয় কৰি ৰাখিব পাৰোঁ বা বৰ্তমান নৱপ্ৰজন্মৰ বাবে যাতে মই আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতা গোটেই জ্ঞানসমূহক যাতে মই তাৰে কিছু অংশ সঞ্চয় কৰি তেওঁলোকৰ উপকাৰ সাধনত যাতে এটা মূল্যৱান সম্পদ হিচাপে সঞ্চয় কৰি ৰাখিব পাৰোঁ, সেই প্ৰচেষ্টাৰে ছাৰ মই আজি আপোনাৰ কাষলৈ আহিলোঁ আৰু আপোনাক অশেষ ধন্যবাদ জনাইছোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো ছাৰ সুদূৰ গুৱাহাটীত থাকে আৰু কেতিয়াবা ছাৰ ছিংগাপুৰলৈকো যাবলগীয়া হয় আৰু তেখেতৰ মানে জীয়ৰীসকল এগৰাকী ছিংগাপুৰত থাকে আৰু এগৰাকী গুৱাহাটীত থাকে, সেই সংক্ৰান্তত ছাৰে স্থায়ীভাৱে ক'তো নাথাকে, গতিকে মোক যে এটা সময় দিছে তাৰ বাবে ছাৰ বহুতেই ধন্যবাদ। মই গোটেই সমাজখনৰ হৈ গোটেই নৱপ্ৰজন্মৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ। ছাৰ পোনপ্ৰথমে মই আপোনাৰ নগাঁৱত আপুনি যে শিক্ষকতা কৰিছিলেহি, নগাঁৱত আপুনি গাৰ্লছ কলেজত যেতিয়া প্ৰফেচৰ আছিলে, সেই সময়ছোৱাৰ পৰা আপুনি ৰিটায়াৰ হোৱালৈকে সেই সময়ছোৱাৰ কথা থ্ৰুতে যদি আপোনাৰ পৰা জানিব পাৰোঁ তেন্তে মোৰ লগতে বৰ্তমান আমাৰ দৰ্শক ৰাইজ উপকৃত হ'ব বুলি ভাবোঁ। মোৰ আজি সঁচাই মানে সৌভাগ্যৰ দিন, সুমন আহি মোৰ ঘৰত হাজিৰ হৈছে। আজি লৈ মোৰ লগত কথা বাৰ্তা হৈ তেওঁৰ কিবা এটা উদ্দেশ্য লৈ আহিছে, উদ্দেশ্যটো খুব ভাল। মই সদায় হেৰি জনাইছোঁ, ৱেলকাম কৰিছোঁ, খুব ভাল পদক্ষেপ এটা ল'বলৈ বিচাৰিছে এনেকুৱা। গতিকে মই সুমন দাসক মানে বহুত ধন্যবাদেই জনাইছোঁ। তেওঁ আহি নমস্কাৰ নমস্কাৰ মই গাৰ্লছ কলেজত 72 চনত জইন কৰিছিলোঁ। গাৰ্লছ কলেজৰ 72 চনত ৰিটায়াৰ কৰিলোঁ 7 চনৰ জানুৱাৰীত। এই সুদীৰ্ঘ মই তাত ৰিটায়াৰ সময়ত মানে প্ৰিন্সিপাল ইনচাৰ্জো হৈছিলোঁ। তাৰপিছত তাত থকা এই সুদীৰ্ঘ মানে প্ৰায় 35 বছৰ মই তাত থাকি খুবেই ভাল পালোঁ। কলেজখনৰ কাৰণে বহুতখিনি কাম কৰিলোঁ। মই তাৰ বিল্ডিং কমিটিৰ মেম্বাৰ আছিলোঁ। মই যেতিয়া প্ৰিন্সিপাল হৈ থাকোঁ হোষ্টেলৰ মানে চবেই কয় বোলে দাস ছাৰ সদায় ভিজিট কৰে হোষ্টেল, কিন্তু আগৰ অধ্যক্ষবিলাকক কোনেও দেখা নাছিল যে গাৰ্লছ কলেজলৈ যাব লাগে বা ভিজিট কৰিলে। মই সেইটো খুব মানে আগ্ৰহেৰে লৈছিলোঁ আৰু তাত সদায় এপাক মই দিওঁৱে আৰু দিলে ছোৱালীবিলাকে ইমান পৰিপাটিকৈ, মই ভিতৰত সোমাই যাওঁ, মই খালি হেৰি চাওঁগৈ, টয়লেট চাওঁ। গতিকে ছোৱালীবিলাকো ইমান পৰিপাটি হৈ মানে থাকে, মোৰ খুব ভাল লাগিছিল সেই সময়ত। আৰু লগতে আৰু তাত হেৰি হৈছিলে অল আছাম ভলীবল হৈছিলে। ভলীবলত তাত আমাৰ হোষ্টেলত ছোৱালী কিছুমান আছিলে থাকোঁতে, তেতিয়া মই যিখিনি অৰ্গেনাইজাৰ আছিলে অৰ্গেনাইজাৰ ক'লোঁ, তেওঁলোকে তাত মানে একুৱাগাৰ্ড এটা দি দিছে। একুৱাগাৰ্ডটো মই তেতিয়া ক'লোঁ যে তোমালোকে নিদিবা, সেইটো আমাৰ মানে ছোৱালী এটা ৰাখি ভাল হ'ব ছোৱালী এটা। সেইকাৰণে সেই মৰ্মে সিহঁতে মানে সেইটো তাৰ পৰা নিদিলে, দি সেইটো থাকি গ'ল। সেইকাৰণে মই আকৌ কৰিলোঁ কি মানে হেৰিত এই আকৌ ভোগেশ্বৰী ফুকননী শ্বহীদ নিবাস আছাম টাইপৰ আছিলে, তাতো মই কৰিলোঁ কি এটা একুৱাগাৰ্ড দি দিলোঁ। আৰু সিহঁতৰ এইবিলাক কিটচেন টিটচেন নাছিলে, মই কিটচেন বনাই মেলি বৰ সুন্দৰ কৰি দিলোঁ। এতিয়াও চলি আছে তেনেকৈ। আৰু এডমিনিষ্ট্ৰেশ্যন কলেজত মই থকা দিনত খুব মানে মই নিয়মবৰ্তিতাৰ হেৰি হৈছিলোঁ। খুব ষ্টুডেণ্ট টিচাৰবিলাকে কেতিয়াবা 10 মিনিট দেৰি কৰি আহে, মই ৰখি থাকোঁ, পাৰ্টিকুলাৰ নাম নকওঁ বাৰু, ক'লে বেয়া দেখিব। গতিকে সদায় দেৰি কৰি ছাৰ মোৰ দেৰি হ'ল আৰু তুমি সদায় দেৰি কৰা, এইটো কাম নকৰিবা। আৰু আছে ছিনিয়ৰ প্ৰফেচাৰ কিছুমানো আছিলে মানে ক্লাছ নকৰে, মই তেতিয়া সেই প্ৰফেচাৰ কোনো নকয়, মই কিন্তু নাই, মই ক'লোঁ কোৱাৰ কাৰণে মোক এজন প্ৰফেচাৰে ক'লে যে আপুনি তেখেতক কিয় এনেকৈ ক'লে।
কিয় ক্লাছ নকৰিলে আমি কিয় নকওঁ গতিকে এনেকুৱা ধৰণৰ হেৰিত আৰু বিল্ডিং কমিটিৰ মেম্বাৰ হৈ থাকোঁতে যেতিয়া আমাৰ নেক আহিব নেক অহাৰ সময়ত চকী এখন এটা ছেমিনাৰ হল এটা বনালোঁ ছেমিনাৰ হলত চকী লাগে মই কৰিলোঁ কি কালেকশ্যন কৰিলোঁ এনেকৈ অলপ যিবিলাক হেৰি আছে ইয়াতে মানে ধনী পৰ্যায়ৰ মানে শ্ৰেণীৰ মানুহ তেওঁলোকৰ ওচৰলৈ গ'লোঁ আমি সহায় পাইছিলোঁ মই সেই সময়ত 50,000 টকা কালেক্ট কৰিছিলোঁ কৰি আকৌ চকী কিনিবলৈ গ'লোঁ মোৰ মানে তাত মোৰ সেইকাৰণেই ভাল কি যে মোৰ পইচাৰ হাতেৰে লোৱা হাতেৰে চলোৱা মোৰ নহ'ল সেই চকী কিনিবলৈ যাওঁতে মোৰ প্ৰফেচাৰ হেড ক্লাৰ্ক এনেকৈ লৈ আমি একেলগে 100খন চকী কিনি আনি দিছিলোঁ গতিকে সেইকাৰণে চবেই মোৰ কথা কয় মই নাজানো নিজে নিজৰ গুণটো হেৰি নকৰে গতিকে খুব ভাল আছিলে খুব ভাল পাইছিলোঁ আৰু শেষৰ ফালে আৰু অলপ ক্লাছ মই ৰেগুলাৰ কৰোঁ ক্লাছৰ কোনো হেৰি নাই আৰু বিশেষকৈ সেই সময়ছোৱাতে মই ৰিটায়াৰ কৰাৰ লগে লগে জুনিয়ৰ ৰামানুজন ৰেনেছাত 6 বছৰ ধৰি মই তাত কাৰ্যনিৰ্বাহ কৰিছিলোঁ গতিকে খুব ভাল লাগিছিল ল'ৰা ছোৱালীয়ে মোক খুব বিচাৰিছিল ৰামানুজনৰ আছিল ক'ব পাৰি দিলীপ বৰাই মোক মোৰো দিলীপ বৰা মোৰে ষ্টুডেণ্ট আছিল ইও গতিকে খুব ভাল পাইছিল ৰেনেছাৰ পাৰ্থজিৎ বৰুৱা নাছিলে কিন্তু খুব ভাল আছিলে মই তাত খুব ভালদৰে কৰিছিলোঁ চাকৰি গতিকে সেইকেইটা দিন তেনেকৈ কটাইছিলোঁ আৰু তাৰপিছত এতিয়া আজি 18 বছৰে হ'ব লাহেকৈ মানে মোৰ ৰিটায়াৰ কৰাৰ গতিকে চলি আছোঁ এনেকৈ হয় ছাৰ আপুনি সদায় এনেকৈ ভালকেই থাকক আৰু আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ যাতে কোনো বেমাৰ ব্যাধিয়ে যাতে আপোনাক দূৰ দূৰলৈকে চুব নোৱাৰে আৰু দৰ্শক ৰাইজ মই আপোনাৰ সবকে অনুৰোধ জনাওঁ ছাৰৰ হকে সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে প্ৰাৰ্থনা কৰিব ছাৰ এইখিনিতে মই আৰু এটা কথা জানিব বিচাৰোঁ ছাৰ আমিতো দেখা পাইছোঁৱেই নিজ চকুৰে আমি নিজে অনুভৱো কৰিছোঁ আপুনি ৰিটায়াৰ হোৱাৰ পাছতো আপুনি যিটো এনাৰ্জেটিক হৈ পেলাই আমাক পঢ়াবলৈ গৈছিলে সেই এনাৰ্জি আমি ফিল কৰিছোঁ আৰু হয়তো সেই এনাৰ্জিটো ফিল কৰিছিলোঁ কাৰণে আজি আপোনাৰ ওচৰলৈ আহিবলৈ মোৰ মানস পাতত আপুনি এনেকুৱা এজন প্ৰভাৱশালী ব্যক্তিত্বৰ গৰাকী হিচাপে মোৰ মন মগজুত আছে কাৰণে মই আজি আপোনাৰ কাষলৈ আহিলোঁ যাতে সেই প্ৰভাৱশালী ব্যক্তিত্বটোক মই মোৰ বৰ্তমানৰ নৱপ্ৰজন্মসমূহকো যাতে দেখাব পাৰোঁ চাওক দৰ্শক ৰাইজ বা নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকল তোমালোককো দেখাব বিচাৰিছোঁ ছাৰ বৰ্তমান 80 বছৰ হ'বলৈ গৈ আছে এতিয়াও এনেকুৱা ফুল্লি এনাৰ্জেটিক এজন ব্যক্তিত্বৰ গৰাকী আৰু মই তোমালোকক বিশেষকৈ নৱপ্ৰজন্ম তোমালোকক মই কওঁ জীৱনৰ নিৰ্দিষ্ট এটা লক্ষ্য বান্ধি লোৱা নিজৰ লক্ষ্যত ব্ৰতী হ'বলৈ চেষ্টা কৰা অৰ্জুনে চকু মুদিও বা আন্ধাৰতো খৰ মাৰিবলৈ সক্ষম হৈছিলে তাৰ মূল উদ্দেশ্য এটাই যে একাগ্ৰতাৰে তেওঁ প্ৰেক্টিছ কৰিছিলে তোমালোকেও তেনেকৈ বশৱৰ্তী হোৱা নিশ্চয় নিজৰ পৰিয়ালৰ লগতে নিজৰ অঞ্চলটোৰ লগতে অসমৰ নামো যাতে বিকাশিত কৰিবগৈ পাৰা তাৰে কামনা কৰিছোঁ কাৰণ যিবিলাক আমি নাপালোঁ ছাৰ মই ভাবোঁ যে নৱপ্ৰজন্মৰ মনত সেই উদ্যমবিলাক আমি দিব লাগে আমাক তেনেকৈ পথ প্ৰদৰ্শক হিচাপে কোনো নাছিলে আৰু যি নহওক ছাৰে বহুত কেইখন কিতাপ লিখিছেও আনকি ছাৰে হায়াৰ ছেকেণ্ডেৰী লেভেলত মেথমেটিক্সৰ কিতাপো তেওঁ নিজৰ লিখিছে তেওঁ নিজেই মানে প্ৰকাশ কৰিছে তেওঁ জয়ধন দাস তেখেতৰ নাম আৰু আজিৰ দিনত হয়তো সেই কিতাপ উপলব্ধ বজাৰত খুব কম হ'ব তথাপিও আমাৰ নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰী হওক বা গাৰ্লছ কলেজৰ লাইব্ৰেৰীতে হওক বা নগাঁও কলেজৰ লাইব্ৰেৰীতে হওক ছাৰৰ কিতাপ উপলব্ধ আছে যদি কোনো অংকৰ বিদ্যাৰ্থীয়ে সেই কিতাপসমূহক অধ্যয়ন কৰিব বিচাৰে তেন্তে বিচাৰিলে নিশ্চয় পাব হয় ছাৰ মই এটা খুব গুৰুত্বপূৰ্ণ কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি আমাক যেতিয়া পঢ়াই আছিলে আমাক কৈছিলে যে আপুনি প্ৰায় 5 কিলোমিটাৰমান খোজকাঢ়ি পেলাই নদী এখনো পাৰ হ'ব লাগে আপুনি স্কুললৈ যাওঁতে মোৰ মনত আছে সেই দিনটোৰ কথা গতিকে ছাৰ আপোনালোকে ইমান কষ্ট আৰু অধ্যাৱসায়ৰ মাজেদি গৈ পেলাই তেনেকৈ শিক্ষা আহৰণ কৰি সেই গাঁৱৰ পৰ্যায়ৰ পৰা নগাঁও গাৰ্লছ কলেজৰ প্ৰিন্সিপাল হোৱালৈকে আপোনাৰ যিটো একাগ্ৰতা আছিলে আপোনাৰ যিটো মনৰ শক্তি আছিলে সেই শক্তিসমূহক বৰ্তমান নৱপ্ৰজন্মক যদি অকণ উজাগৰিত কৰিবৰ কাৰণে কিবা এটা দিহা পৰামৰ্শ দিয়ে তেন্তে তেওঁলোকৰ লগতে ময়ো উপকৃত হ'ম বুলি ভাবিছোঁ মই পঢ়া কালৰ কথা ক'বলৈ গ'লে কলেজীয়াই হওক বা স্কুলীয়াই হওক বহুত কষ্টৰে পঢ়িছিলোঁ কাৰণ মোৰ মা দেউতা একেবাৰে অশিক্ষিত একো নাজানে মোৰ খুৰা এজন আছিলে খুৰাই দিয়া পৰামৰ্শ দিয়ে খুৰাৰ দিয়া পৰামৰ্শতেই মই গুৱাহাটীৰ পৰা আহি গুৱাহাটীত খুৰাৰ লগত পঢ়া শুনা কৰিছিলোঁ তাৰপিছত অলপ যেতিয়া
সোণাৰাম কামৰূপ একাডেমীত পঢ়িলোঁ। তাৰপিছত 9-10ত গৈ সোণাৰাম হাইস্কুলত পঢ়িলোঁ, কাৰণ আমি সেই সময়ত শান্তিপুৰত থাকিবলগীয়া হৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথা কি, যেতিয়া মই আৰ্য বিদ্যাপীঠ কলেজৰ কাৰণে নামভৰ্তি কৰিছিলোঁ, তেতিয়া মানে আচৰিত হ'ব আপোনালোকে যে মই শান্তিপুৰৰ পৰা আৰ্য বিদ্যাপীঠ কলেজ চেৰাপ ভাটি বুলি কয় তালৈ খোজকাঢ়ি আহোঁ। আচৰিত কাণ্ড। সেইপিনে শান্তিপুৰৰ পৰা প্ৰাগজ্যোতিষপুৰ কলেজৰ কাষেদি এইপিনে পাৰ হৈ আহি তোমাৰ পৰা পাছালি এইপিনে হৈ গৈ ঘূৰি গৈ মানে 25 মিনিট মোৰ কাৰণে সময়। মই 9টা বজাত ঘৰৰ পৰা ওলাওঁ, 9:25 কলেজ পাবই লাগিব। গৈ ক্লাছ কৰোঁ, ক্লাছত কেতিয়াবা টোপনিয়ে থাকোঁ। মোৰ ছাৰ বৰ প্ৰিয় ছাৰ আছিলে দেৱানন্দ শইকীয়া। তেখেতেও সোনকালে বহুত কম বয়সতে ঢুকাই থাকিলে। তেখেতে কয়, জয়ধন টোপনি হৈছে, যোৱা মুখখন ধুই আহাচোন তুমি। মানে মোক কিমান ভাল পাইছিল ভগৱানে, মানে তেওঁৰ আত্মাই শান্তি পাই থাকক, মোৰ সেইটোৱে কামনা। তেওঁৰ নিচিনা টিচাৰ মানে কোনো নাই, চবেই জানে। গুৱাহাটীৰ সেই সময়ৰ চব মানে ষ্টুডেণ্টবিলাকে চবেই দেৱানন্দ শইকীয়াৰ জানে। ইমান শুৱলা, ইমান ধুনীয়াকৈ পঢ়াইছিল। মোৰ অনাৰ্ছো আছিলে, অনাৰ্ছ লৈ পাছ কৰিছোঁ আৰ্য বিদ্যাপীঠ কলেজৰ পৰা মেথামেটিক্সত। সেইটো এটা ডাঙৰ হেৰি। আৰু যেতিয়া সৰুতে থাকোঁ, মানে মই পাহৰিলোঁ স্কুলত গৈছিলোঁ নে। আমি গাঁৱৰ ল'ৰা, আমি আচলতে একেবাৰে গাঁৱৰে ল'ৰা। গাঁৱৰ থাকি স্কুলত থাকি মাছ মাৰিবলৈ যাওঁ, বৰশী মাৰিবলৈ যাওঁ, জাল মাৰিব যাওঁ। এইবিলাক কৰি মেলি মানে বহুত কষ্টৰে BSc পাছ কৰিছিলোঁ। গতিকে তাৰপিছত MScত নাম লগালোঁ গুৱাহাটী ইউনিভাৰ্চিটিত মেথামেটিক্সত। স্কলাৰ পাইছিলোঁ, মেৰিট স্কলাৰশ্বিপ পাইছিলোঁ ভালকৈ। কিন্তু সেই সময়ত মই অকলে আছিলোঁ, ভাত ৰান্ধি খাই MSc পঢ়িছোঁ, পৰীক্ষা দিছোঁ। গতিকে বহুত কষ্টৰ মাজেৰে মই মানে মাষ্টাৰ ডিগ্ৰী লৈছিলোঁ। মই লগতে আৰু এটা কথা ক'ব বিচাৰোঁ, মানে এনেকুৱা ল'ৰা ছোৱালীবিলাকে পঢ়া শুনাটো চবেই কৰে, কিন্তু একাগ্ৰতা, কনচেনট্ৰেট, এইটো বৰ দৰকাৰ। ল'ৰা ছোৱালীয়ে আজিকালি মোবাইল লগাই লয়, সেইটোৱেতো বহুত হেৰি কৰিছে বাৰু, ক্ষতি কৰিছে, কিন্তু লাভো আছে তাৰ, ভাল ধৰণে ব্যৱহাৰ কৰিলে। গতিকে একাগ্ৰতাটো বৰ ডাঙৰ কথা, পঢ়িব লাগিব। কনচেনট্ৰেট, মোৰ নাতি আছে, নাতিক মই তাক সদায় কৈ থাকোঁ, তুমি কনচেনট্ৰেট কৰি পঢ়িবা, অলপ সময় পঢ়া। কিন্তু যদি তোমাৰ এঠাইত মন থাকে, এঠাইত যদি গান থাকে, এঠাইত পঢ়া এঠাইত গান, তেতিয়া নহ'ব। একাগ্ৰতা হেৰিৰে পঢ়িব লাগিব, তেতিয়া নিশ্চয় ল'ৰা ছোৱালীবিলাকে ভাল হ'ব। আৰু লগত আৰু এটা কথা মনত পৰিছে, মই মানে কলেজত মিটিঙত ল'ৰা ছোৱালীবিলাকক অসম্ভৱ গালি পাৰোঁ। সিহঁতে খালি মোবাইল চাই, এই মোবাইল হেৰিটো মানে একেবাৰে বৰ বেয়া বস্তু। এবাৰ মই ষ্টেডিয়াম মাৰ্কেটত খেল চাইছিলোঁ, এই গেলেৰীত বহি, তাৰপৰা গেলেৰীৰ পৰা নগাঁও কলেজৰ সন্মুখৰ ৰাস্তাটো দেখা পায় ইফালে এই শ্বহীদ ভৱনৰ সেইফালৰ পৰা, যে ছোৱালীয়ে কাণত মোবাইল লৈ খালি মোবাইলত কথা। গতিকে সেই অপসংস্কৃতিটো যদি আঁতৰ নহয়, ল'ৰা ছোৱালী কেতিয়াও মানে উন্নতি কৰিব নোৱাৰে। উন্নতি কৰিবলৈ হ'লে খুব ভালদৰে পঢ়া, কষ্ট কৰিলে ফল পায়, সেইটো আছেই নহয়, কষ্টৰ ফল মিঠা। গতিকে কষ্ট কৰিলে নিশ্চয় পাব ফল। একাগ্ৰচিতে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই এটা কথা, মাক বাপেকবিলাক খুব চিনচিয়াৰ হ'ব লাগিব। মাক বাপেকবিলাক আজিকালি বহুত ফাঁকি দিয়ে, ল'ৰাক ফাঁকি দিয়া কালচাৰটো যাতে পৰিহাৰ কৰে, মোৰ সেইটোৱে মোৰ অনুৰোধ। কালচাৰটো ফাঁকি দিয়া কালচাৰ, আৰু ল'ৰা ছোৱালীক মানে যেন মাক বাপেকেহে পঢ়িব, সেই কথাটো হেৰি কৰিব নালাগে, ফাঁকি কেতিয়াও দিব নালাগে। গতিকে ফাঁকি কালচাৰটো খুব বেয়া, তাৰ ফলত ভাল নহ'ব, বেয়াহে হ'ব। গতিকে মই এইখিনিকে মোৰ ক'বলগীয়া আৰু। হয় ছাৰ, মোৰ এতিয়াও মনত আছে আপোনাৰ এটা কথা, যে ৰেনেছাত আমি যেতিয়া পঢ়া শুনা কৰি আছিলোঁ, ৰেনেছাত পঢ়ি থাকোঁতে তাত ৱাল মেগাজিনত যেতিয়া সকলোৱে কিছুমান মহৎ লোকৰ বাণী লিখে, তাত মই এটা মহৎ লোকৰ বাণী আহোঁতে যাওঁতে সদায় লক্ষ্য কৰিছিলোঁ, সামান্য 2-4টা শব্দ, যে ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। তলত লিখা আছিল জয়ধন দাস। আৰু সেই কথাবিলাকে আমাক বাৰুকৈ অনুপ্ৰাণিত কৰিছিলে। আৰু নাজানো ছাৰ, কিন্তু ভাল পথত আগবাঢ়োঁতে পদে পদে বহুতে কিছুমান মানে অভিযোগ দিবলৈ চেষ্টা কৰে,
সত্যৰ কথা যদি কোৱা যায় সেই অসত্যত বশৱৰ্তী হৈ থকা মানুহবিলাকে আমি সত্যত থকাবিলাককহে বেয়া বুলি দেখাবলৈ চেষ্টা কৰে আমিও মুখখন খুলি পেলাই সিহঁতৰ অসত্যৰ স্বৰূপবিলাক দেখাই দিব পাৰোঁ কিন্তু সিহঁতৰ অসত্যৰ স্বৰূপবিলাক দেখাই দিলে সমাজৰ আগত মুখ উলিয়াব যাতে নোৱাৰা অৱস্থা নহওক সেইকাৰণে আমাৰ মুখত তলা লগাই থওঁ গতিকে মই অসত্যৰ বশৱৰ্তী হৈ থকা মানুহক মই এটাই কথা ক'ব বিচাৰোঁ যে সত্যৰ পথলৈ ধাৱমান হওক সত্যৰ পথত ধাৱমান হ'লেহে জীৱনৰ প্ৰকৃত সুখ শান্তিক উপলব্ধি কৰিব পাৰিব নহয় জানো ছাৰ হয় আগৰ দিন নাই মানে আগৰ দৰে সেই আন্তৰিক মানে শ্ৰদ্ধা ভক্তি বা মানুহৰ প্ৰতি আন্তৰিকতাবিলাক যে নাইকিয়া হৈ গ'ল তাৰ কাৰকবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনাৰ মানে ভাৱধাৰাৰে আপোনাৰ দৃষ্টিভংগীৰে কিছু আলোকপাত কৰি দেখাব নেকি আমাক যে এইবিলাক যদি তেনেকুৱা বিসংগতি কিছুমান নাইকিয়া হয় তেন্তে সমাজখন আকৌ আগৰ দৰে সকলো ভাতৃত্ববোধেৰে সকলো আত্মীয় বোধেৰে যাতে আকৌ আগৰ দৰে হ'ব পাৰে সেই তেনেকুৱা গুণ গৰিমাসমূহক যদি অকণ উজ্বলাই তুলিবলৈ আপুনি অৰিহণা যোগায় তেন্তে ভাবোঁ যে সমাজখনৰ নিশ্চয় কিবা এটা উপকাৰ সাধন হ'ব মই লগতে আৰু দুটামান কথা ক'ব বিচাৰিছোঁ মানে সচেতন নাগৰিক বা মানে গাৰ্জেনসকল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব কঠোৰ হ'ব লাগিব কঠোৰ মানে এনেকুৱা নহয় মই যি দেখিছোঁ কঠোৰটো হ'ব নালাগে কিন্তু কামটোৰ প্ৰতি কঠোৰ হ'ব লাগিব যেনে এটা ল'ৰা বা ছোৱালীয়ে মোবাইল চাই আছে মোবাইল চাই থাকোঁতে মাক বাপেকে মানে এনকাৰেজ কৰে মানে কি কৰে মোবাইলটো দি ল'ৰা ছোৱালীক মোবাইল হাতত দি কাম কৰি থাকে গতিকে সেইটোতো বৰ ডাঙৰ মাৰাত্মক মানে এটা ব্যাধি এটা ৰোগ এটা কাৰণ সিহঁতে যিটো হেবিট গ্ৰ' কৰে সেই হেবিটটোৰ পৰা সিহঁতে কেতিয়াও আঁতৰি যাবলৈ পিছত নিবিচাৰে ফাঁকি দি মোবাইল চাব মই এনেকুৱাও পাইছোঁ মই মানে এজনী ছোৱালী এনেকুৱা চিনি পাব নকওঁ নাম মানে কেনেকুৱা চিমখন ঘৰৰ চিমখন লগাই লয় আৰু ওলাই গ'লেই চিম খুলি আকৌ তাৰ নিজৰ চিমখন উলিয়াই লয় এনেধৰণৰ কথা পাতে কিন্তু এই ক্ষেত্ৰত বহুত মাক বাপেকৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে যদি তেনেকৈ মাক বাপেক আৰু সেইটোৱে গুৰু মানে সৰুৰ পৰা ল'ৰা ছোৱালী ফাঁকি দিয়া যদি স্বভাৱটো ক্ৰিয়েট হয় তেতিয়া বহুত মুস্কিল আৰু ল'ৰাবিলাকেতো ভালেই পায় সিহঁতক আৰু আমি সদায় টিউশ্যন অতি প্ৰয়োজন কিন্তু কিছুমান ল'ৰাই মোৰ এজনী ছোৱালী ময়ো প্ৰাইভেট ক্লাছ কৰিছিলোঁ ঘৰত ল'ৰা ছোৱালীয়ে বিচাৰে গতিকে কৰিছিলোঁ মই এসময়ত ভাল টিউশ্যন কৰিছিলোঁ পঢ়ুৱাইছিলোঁ ভাল টিউশ্যনত মই পঢ়ুৱাইছিলোঁ গতিকে এজনী ছোৱালী এদিন খুব নাম থকা ছোৱালী এতিয়া ক'বই নোৱাৰি মানে বহুত অফিচাৰ বাকীকেইজনী আহে এজনী নগাঁও কলেজৰ পৰা ষ্টেণ্ড কৰিছিলে সিহঁতৰ গ্ৰুপৰ সেই পাৰ্টিকুলাৰ ছোৱালীজনী বোলে কি হ'ল কিয় নাই ঘৰৰ পৰা আহিছে ছাৰ ক'ৰবালৈ গৈছে গতিকে মাক বাপেকে নাজানে ঘূৰি ফুৰে সেইবিলাকৰ পৰা মাক বাপেকৰ মানে বিশেষকৈ মাক বাপেকেই কওঁ বহুত মানে লঘু দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব তেতিয়াহে ল'ৰা ছোৱালী ভাল হ'ব আৰু মানে মই এটা কথাই কওঁ যে ফাঁকি দিবলৈ লয় নম্বৰ যদি 50 পাই 80 পোৱা বুলি ক'ব এনেকুৱা ধৰণৰ ইনষ্টেণ্ট আছে তেতিয়া সেইটো ফাঁকি দিয়া মানে ল'ৰা ছোৱালী শিকিলে মই এইটো কৰিলেই হ'ব ফাঁকি মাৰিলেই হ'ব মাহঁত দেউতাই একো নকয় গতিকে এইবিলাক প্ৰভাৱবিলাক বৰ বেয়া গতিকে গাৰ্জেনসকলৰ যাতে সজাগ হয় সেইটোহে মোৰ অনুৰোধ মই আৰু এটা কথা মানে সংলগ্ন কৰিব বিচাৰিছোঁ এনেকুৱা মানে আজিকালি ফেমিলিবিলাকত এটা ল'ৰা এটা ছোৱালী গতিকে আগতে কেনেকুৱা আছিলে আগতে ভাই ককাই একেলগেই থাকে এখন ফেমিলিকে ভাল মজবুত ফেমিলি তাতে মই যদি মোৰ ল'ৰাটোক চাবলৈ সময় নাপাওঁ দাদাক খুৰাক বৰদেউতাক বা বৰমাক মাহীয়েক চোৱা চিতা কৰে এনেকৈ এই প্ৰভাৱটো নাইকিয়া হৈ গ'ল সেইটো এটা মাৰাত্মক মাৰাত্মক ব্যাধি কাৰণ ল'ৰাটোক আৰু যদি মাক বাপেক দুয়োটাই ক'ৰবাত চাকৰি কৰা হ'লতো লেঠাই ছিঙিল কাম কৰাজনীৰ লগত থৈ যাব সি মোবাইল চাই থাকিব গোটেই দিনটো মোবাইল চাই থাকিব গতিকে কেনেকৈ ভাল হ'ব ল'ৰা ভাল পথে কেতিয়াও নাযায় সেইটো কাৰণে খুব কেয়াৰফুল হ'ব লাগে সেইকাৰণে ল'ৰা ছোৱালী জন্ম লাগে 3টা
অন্ততঃ আজিকালি 3টা ল'ৰা ছোৱালী খুবেই প্ৰয়োজন মই ভাবোঁ। কাৰণ অকলশৰীয়া ফেমিলি হ'ল, মই বিয়া পাতি মই অকলে থাকিম, মোৰ ফেমিলি কোনো নাই। গতিকে তেতিয়া আমি চাকৰি কৰা মানুহ হ'লে কি কৰিম? আমি ল'ৰা ছোৱালীক কাম কৰা এজনী ৰখাই থৈ দিম আৰু তাইও হেৰি কৰি থাকিব, ফলত বহুত ক্ষতি হয়। সেইবিলাক মানুহে চিন্তা কৰিব লাগে। মই কোৱা নাই চাকৰি কৰিব নালাগে বুলি, কিন্তু এটা প্লেন কৰি ল'ব লাগে, লৈহে তেনেকুৱা কৰিব লাগে। সেইটোকেই মই পৰামৰ্শ দিছোঁ, গাৰ্জেনসকলে যাতে সেইটো ভালদৰে চিন্তা কৰি চায়। ছাৰ, আপুনি যিসমূহ পৰামৰ্শ আমাৰ সমাজখনৰ প্ৰতি আগবঢ়াইছে, ইমান মূল্যৱান পৰামৰ্শ পাবলৈ আজিৰ দিনৰ আমি যে সক্ষম হৈছোঁ তাৰ বাবে আপোনাৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম ছাৰ। আৰু আমাৰ অভিভাৱকসকলেও এইটো কথা মনত ৰখা দৰকাৰ, তেওঁলোক অনুভৱী ব্যক্তি, গোটেই জীৱনজোৰা অনুভৱৰ পৰা এই গুণসমূহক আমাক বিকশিত কৰিবৰ কাৰণে তেওঁ আহ্বান জনাইছে, পৰামৰ্শ আগবঢ়াইছে। গতিকে তেওঁলোকৰ এই পৰামৰ্শসমূহক যদি আমি অকণমান হ'লেও পালন কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে আমাৰ কি ক্ষতিটো হ'ব? আমাৰ বৰঞ্চ আমাৰ লাভ হ'ব। গতিকে এই লাভালাভ যাতে আমাৰ সমাজৰ প্ৰতিজন মানুহে পাবলৈ সক্ষম হয়, সেইবাবে মই আজি আপোনাৰ কাষলৈ আহিছোঁ ছাৰ, আৰু এনেকুৱা এটা প্ৰচেষ্টাত মই অৱতীৰ্ণ হৈছোঁ। আৰু এটা বহুতেই ডাঙৰ কথা যে গাৰ্জেনসকলেই ঘাই শিপা বা গাৰ্জেনসকলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ বাবে সেই ঘৰখনৰ পৰিৱেশটো যেনেকুৱা ধৰণে ক্ৰিয়েশ্যন কৰে, যেনেকুৱা ধৰণে বাতাবৰণটো নিৰ্মাণ কৰে, সেইমতে দিয়েই সেই ল'ৰা ছোৱালীটো ভৱিষ্যতে গৈ পেলাই প্ৰভাৱিত হয় বা তেনেকুৱা আচাৰ ব্যৱহাৰে ভৱিষ্যতলৈ গৈ পেলাই হৈ পৰে। গতিকে গাৰ্জেনসকলকো অনুৰোধ, অভদ্ৰতাৰ শিষ্টাচাৰৰ দ্বাৰা যদি আপুনি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে, তেন্তে সেই ল'ৰা ছোৱালী এদিন নহয় এদিন গৈ পেলাই আপোনাৰ বাবেই কালৰ কলি হ'বগৈ। গতিকে এটা সুস্থ পৰিৱেশ গঢ়ি তোলক, যাতে আপোনাৰ পুত্ৰ বা আপোনাৰ পুত্ৰী যাতে সমাজখনলৈ এটা সময়ত গ'লে সুনাম কঢ়িয়াই আনে। আৰু দেখা যায় আজিকালি আপুনি এটা বহুত ইম্পৰ্টেণ্ট কথা ক'লে যে মাক দেউতাকে চাকৰি কৰে, ল'ৰা ছোৱালীক কোনোবা এটা কাম কৰা মানুহক গোটাই পেলাই থৈ পেলাই গুচি গ'ল, বা চোৱা চিতা কৰাৰ কোনো হেৰি নাই, চালে চাইছে নাচালে নাই। আৰু তেনেকুৱা বহুত কিছুমান নৱপ্ৰজন্ম বৰ্তমান ড্ৰাগছৰ কবলত পৰাও দেখা যায়। গতিকে সেই ড্ৰাগছৰ কবলত পৰাৰ পিছত আপোনাৰ নাক কাণ ক'ত থাকিব? মই এজন গাৰ্জেন হিচাপে এই ভিডিঅ'টো যদি কোনো সদাশায়ী ব্যক্তিয়ে চাই আছে তেওঁলোকক সুধিছোঁ। গতিকে নিজৰ ল'ৰা ছোৱালীৰ জীৱনবোৰ ধ্বংস নকৰিব। যিমানেই ব্যস্ত নাথাকক কিয়, নিজৰ ল'ৰা ছোৱালীটোৰ জীৱনত যাতে সুপ্ৰভাৱ পেলাব পাৰে, সদায় সেই তেনেকুৱা চিন্তাৰ ধাৰাই থকাটো আমাৰ বাবে অতিশয় প্ৰয়োজন। গতিকে ছাৰ, মই অন্তিমটো প্ৰশ্ন হিচাপে মই মোৰ মনৰ কথা আপোনাক সুধিবলৈ ওলাইছোঁ, যিটো মই সকলোকে সুধি আহিছোঁ, যে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে, আৰু সেই মূল মন্ত্ৰটোৰ দ্বাৰাই তেখেতে গোটেই জীৱনটো পৰিচালনা কৰে। আপোনাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিলে? সেই মূল মন্ত্ৰটোক যদি আজি আপুনি এটা অমূল্য সম্পত্তি হিচাপে মোৰ দ্বাৰা বৰ্তমান সমাজখনলৈ, মোৰ দৰ্শক সমাজলৈ যদি আপুনি বিতৰণ কৰি দিয়ে, তাৰে পৰা যদি দুই এজনে লৈ পেলাই কিবা এটা উপকাৰ হ'ব পাৰে, তেন্তে নিশ্চয় আপুনিও সেই উপকাৰৰ বাবে আপুনিও দয়াবদ্ধ, আৰু এইটো ভালভাৱে দয়াবদ্ধ। গতিকে আপোনাৰ জীৱনৰ মূল মন্ত্ৰটো মই মোৰ দৰ্শক ৰাইজক জনাই তেওঁলোকৰো উপকাৰ সাধন কৰাম বুলি মনতে এটা আশা প্ৰকাশ কৰি বিচাৰিছোঁ। ঠিকেই, মূল মন্ত্ৰ বুলি ক'লে মানে কেনেকুৱা হ'ব, পঢ়াটোৱে এটা ল'ৰা ছোৱালীৰ একমাত্ৰ লক্ষ্য হোৱাটো উচিত, কিন্তু লগতে সেই বুলি অকল তাৰ লগত আনুষংগিক ধৰ খেলা ধূলা, গান, কোনে কি পায়, সেই ছাইডতো গাৰ্জেনসকল সক্ৰিয় হ'ব লাগিব। কাৰণ অকল আজিকালি যি দেখা গৈছে, অকল পঢ়াটোতে ব্যস্ত থাকিলে মানে কিমান দূৰ সফল হয় সেই কথাটো ক'ব নোৱাৰি। গতিকে ল'ৰা ছোৱালীবিলাকে যিবিলাক আউটড'ৰ গেম বা ইনড'ৰ গেম যিবিলাকে ভাল পায়, সুবিধা দিব পাৰিলে ভাল, কিন্তু তাত সিহঁতক এৰি দিলে নোৱাৰে। যেনেকৈ মই উদাহৰণস্বৰূপে এটা কওঁ যে এতিয়া ৰিয়ান পৰাগৰ ক্ৰিকেট প্লেয়াৰ ৰিয়ান পৰাগ এতিয়া বহুত ভাল হেৰিত আছে। তেওঁ বাপেক পৰাগ দাস ক্ৰিকেটাৰ আছিল, মাক মিঠু বৰুৱা তেওঁ আছিল ছুইমাৰ। গতিকে আমি জানিবলৈ পাৰিছোঁ যে পৰাগ দাসে ৰিয়ানক ইমান ধৰণে একম্পেনি দিয়াৰ ফলত সি বহুতো তাৰ যিখিনি এইম আগবাঢ়িছে, সফল হৈছে। গতিকে আমিও গাৰ্জেনসকলে সেই দিশত কনচিয়াছ হ'ব লাগিব। ল'ৰা ছোৱালীক ভাল কৰিবলৈ হ'লে গাৰ্জেনে বহুত কষ্ট কৰিব লাগিব। উপৰুৱা ধনৰ সহায়েৰে কৰাৰ ফলত ল'ৰা ছোৱালী যেতিয়া ল'ৰা বা ছোৱালীয়ে গম পায়, তেতিয়া সিহঁতেও মাক বাপেকক নমনা হয়, নুশুনা হয় কথা। গতিকে এইবিলাকৰ পৰা আঁতৰত থাকিবলৈ হ'লে
সৰুৰ পৰাই সিহঁতক সুশিক্ষা দিব লাগিব। নিশ্চয় এটা সিহঁত গৈ শেষত এটা ভাল পদত অধিষ্ঠিত হ'ব পাৰিব। এইখিনিয়ে মোৰ ক'বলগীয়া। হয় ছাৰ, বহুতেই মূল্যৱান সাৰুৱা কথাৰে আজি আপুনি আমাৰ এই অনুষ্ঠানটোক, জ্ঞান বাৰ্তাৰ এই অনুষ্ঠানটোক আজি উজ্বলাই তুলিলে। তাৰ বাবে মই পুনৰবাৰ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু মই ছাৰ আপোনাৰ লগত কৰা এই বাৰ্তালাপটোৰ পৰা এটাই আশা কৰোঁ, বৰ্তমান সমাজখনে নিশ্চয়কৈ কিবা এটা নহয় কিবা এটা নতুনত্ব শিকিবলৈ পাব। আৰু সেই নতুনত্বটো যদি তেওঁলোকে নিজৰ জীৱনত পালন কৰে, তেন্তে সেই পালনৰ দ্বাৰা যাতে তেখেতলোকৰ জীৱনটো সৰ্বাংগ সুন্দৰ হৈ তোলে, তাৰো আশা কৰিছোঁ। গতিকে ছাৰ, আজিৰ বাবে আপোনাৰ পৰা তথা দৰ্শকসকল আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ ছাৰ, নমস্কাৰ।